আপোনালোক সকলোৱে জানে জনজাতিটো খুজি মাগি লোৱা এটা ষ্টেটাছ নহয়। আমি বড়োসকলে, ৰাভাসকলে, হাজংসকলে, মিচিংসকলে, দেউৰীসকলে, ডিমাচাসকলে, কাৰ্বিসকলে বৰ্তমান স্বীকৃতিপ্ৰাপ্ত যিখিনি জনজাতি আছে কোনো আমি খুজি মাগি আন্দোলন কৰি দাবী কৰি এছটি লোৱা নাই। ভাৰত সংবিধান ৰচনা কৰাৰ সময়ত আমাৰ ৰীতি নীতি, আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি, আমাৰ সকলো অৱস্থাটো দেখি পেলাই আমাক জনজাতি হিচাপে আমাক স্বীকৃতি দি গৈছে। আৰু সেই হিচাপে স্বাধীনতাৰ ৭০ বছৰে আজি জনজাতি হিচাপে আমি জীয়াই আছো। যোৱা সময়ত সকলোৱে জানে যে আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ কিছুমান সামাজিক অৱস্থাক লৈ পেলাই উচ্চ বৰ্ণ জনগোষ্ঠীবিলাকে আমাক হাঁহিছিলে, লেই চেই চেই কৰিছিলে। যিসকলে আজি অসমত ৬০০ বছৰ ৰাজত্ব কৰিছে ভাৰত স্বাধীনৰ আগত, আৰু ভাৰত স্বাধীনৰ পিছতো আজি ৭০ বছৰে প্ৰায়ভাগ অসমৰ মুখ্যমন্ত্ৰী যিসকলৰ আছিলে আহোমসকল, এইসকলে আজি ইয়াত জনজাতি হ'বলৈ বিচাৰিছে। আজি বৰ্তমান জনজাতিসকলৰ যিটো অৱস্থাটো চাবলৈ গৈ আমাৰ অৱস্থাটো বহুত বেয়া। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি চাবলৈ যায় আমাৰ জনজাতীয় মূলৰ যিখিনি জনগোষ্ঠী আছে এইসকলৰ আজি শিক্ষা দীক্ষা পিছ পৰি থকাৰ কাৰণে অসমৰ প্ৰায়ভাগ ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ চাকৰিবিলাকত আমাৰ মানুহ নাই। ইতিমধ্যে অসম চৰকাৰে ১২,০০০তকৈ অধিক বেকলগ পোষ্ট যোৱা ৩০ বছৰে পূৰণ কৰা নাই। সেইকাৰণে আজি আমাৰ মানুহবিলাক চাকৰি বাকৰি পোৱা নাই। শিক্ষা অনুষ্ঠানবিলাক বহুত ক্ষীণত এটা ৰিজাৰ্ভেশ্যন আমাক দি থোৱা হৈছে। সেইখিনি ৰিজাৰ্ভেশ্যন থকাৰ পিছতো অসমৰ যিটো জনজাতি এইটো আগবাঢ়ি যাব পৰা নাই। আৰু ইয়াত আহোমৰ নিচিনা, কোচ ৰাজবংশীৰ নিচিনা উন্নত জনগোষ্ঠীবিলাকক যদি এছটি কৰা হয়, যিখিনি কিঞ্চিত অধিকাৰ লৈ জীয়াই আছে এইখিনি নিক্ষেপ হৈ যাব। আমি স্পষ্টকৈ জানো ভাৰতবৰ্ষত এছটি দুটা নাই, এছটি এটাই আছে। অকল অসমতহে দুটা এছটি আছে, হিলছ এছটি আৰু প্লেন এছটি। আৰু এতিয়া অসম চৰকাৰে যিটো কৰিবলৈ ওলাইছে যে ইয়াত কেটেগৰী কৰা হ'ব, এটা নতুন কেটেগৰী কৰি পেলাই এছটি কৰা হ'ব। এই নতুন কেটেগৰী এছটিটো ভাৰতৰ সংবিধানে স্বীকৃতি নিদিব। এইটো অসমতহে তেখেতসকলে আমাৰ কিঞ্চিত অধিকাৰটো শেষ কৰি পেলাই তেখেতসকলে ৰাজনীতি চলাব বিচাৰিছে। আৰু ইতিমধ্যে আমি জানো যে এইটো ভাৰতবৰ্ষৰ সংশোধনী আনিব তেখেতসকলে নোৱাৰে, এইটো অকল অসমৰ কাৰণে তেখেতসকলে কৰিব। সেইকাৰণে আজি যদি তেখেতসকলে সঁচাকৈ কেটেগৰী কৰিব ওলাইছিলে, ৰাজ্যসভাত বিলটো অনাৰ আগতে কেটেগৰী কৰিব লাগিছিলে, কিন্তু সেইটো তেখেতসকলে কোনো কেটেগৰী কৰা নাই। এইকাৰণে তেখেতসকলে কৰিবলৈ নোৱাৰে। তো সেইকাৰণে আজি যিটো কাম কৰিব নোৱাৰে আপোনালোকে প্ৰতিশ্ৰুতি দিছে কিয়? যিটো কাম আপোনালোকে কৰিবলৈ সক্ষম নহয় এই কামটো আপোনালোকে ৰাজনৈতিক স্বাৰ্থত তেনেকুৱা প্ৰতিশ্ৰুতি দিছে কিয়? তো সেইকাৰণে আইনী ব্যৱস্থা আমাৰ হাতত আছে, কিন্তু ইয়াৰ আগতে যি ভূমিপুত্ৰ জনজাতিসকলে ইয়াৰ হাৱা, বতাহ, পানী, ইয়াৰ ভূমি ৰক্ষণাবেক্ষণ দি আহিছে, কোনোদিনো কম্প্ৰমাইজ কৰা নাই। এই ভূমি ৰক্ষণাবেক্ষণ দিয়া, ইয়াৰ জাতি সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়া ভূমিপুত্ৰসকলক, জনজাতিসকলক নিক্ষেপ কৰা কোনো পলিচি আমি মানি নলওঁ। সেইকাৰণে আমি যুঁজি আছো আৰু যুঁজি যাম। আপোনালোকে বিল আনিছে, বিল পাছ কৰিলেও আমি মানি নলওঁ। ইয়াৰ কাৰণে আমি শেষ জীৱন থকালৈকে আমি যুঁজি যাম, কিয়নো আমাৰ লাগে সুৰক্ষা, আমাক লাগে সুৰক্ষা। আমি কাকো মৰি যোৱাটো আমি বিচৰা নাই, কাৰো ধ্বংস হোৱাটো বিচৰা নাই। কিন্তু আমি এই কথাটোৱে ক'ব বিচাৰিছো, আমি কোনোদিনো কোচ ৰাজবংশীৰ বিৰোধী নহয়, না আমি আহোমসকলৰ বিৰোধী, আমি চৰকাৰী পলিচিৰ বিৰোধী। আপোনালোকে OBC হৈ আছে, OBC হৈ থাকক। আৰু OBC হিচাপে তেখেতসকলে চাকৰি বাকৰি সুবিধা পাইছে, সকলো দিশতে সুবিধা পাইছে, অকল ৰাজনীতিক সুবিধাই পোৱা নাই। সেইকাৰণে আমি চৰকাৰক বাৰম্বাৰ কৈ আহিছো, CC-টোৱা ট্ৰাইবেল সংঘ আৰু যিমান ছাত্ৰ সংগঠন আমি দাবী কৰি আহিছো, তেখেতসকলক আপোনালোকে OBC হিচাপে ৰাজনীতিৰ অধিকাৰ দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু আজি আমাৰ জনজাতিসকলৰ যি কিঞ্চিত সুবিধা আছে ৰিপ্ৰেজেণ্টেশ্যনৰ, এইখিনি আপোনালোকে ধ্বংস নকৰিব, এই কথাটো আমি স্পষ্ট কৈ আহিছো।